নমস্কাৰ, মই হেমন্ত ডেকা মোৰ ইউটিউব চেনেল হেমন্ত মিক্স অসমলৈ আপোনালোক স্বাগতম জনাইছোঁ। মই বৰ্তমান দৰং জিলাৰ ভিতৰুৱা গাঁও এখনত মই উপস্থিত আছোঁ। তাৰে তেওঁলোকে শৰাই আকৃতিত আমাৰ ভোগালী বিহুৰ পৰম্পৰা তেওঁলোকে ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে এটা ধুনীয়া এটা পৰিৱেশত তেওঁলোকে ভেলাঘৰটো বনাইছে। মোৰ লগত আছে ইয়াৰে স্থানীয় ব্যক্তিসকল আছে, লোকসকল আছে। তাৰে মই ভিতৰৰ কিছু দৃশ্যাংশ মই দেখুৱাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। চাওক, সম্পূৰ্ণকৈ এটা ধুনীয়া পৰিৱেশত তেওঁলোকে ভেলাঘৰটি নিৰ্মাণ কৰিছে। আচলতে মই ওপৰতো যাই আছোঁ, চাই থাকক। ধুনীয়া এটা ধুনীয়া পৰিৱেশত তেওঁলোকে দুমহলীয়া অট্টালিকাৰ নিৰ্মাণত বনাইছে। আচলতে তাৰে মই কিছু দেখাইছোঁ মই আপোনালোকৰ ভিতৰৰ পৰিৱেশ। তেওঁলোকৰ চাওক, সম্পূৰ্ণ ধুনীয়া এটা পৰিৱেশত মই বৰ্তমান উপস্থিত আছোঁ। এইটো ভিতৰৰ অঞ্চল। আচলতে তেওঁলোকৰ শোৱা পাতিৰ গোটেইখিনি যোগাৰ আচলতে ইয়াতে তেওঁলোকে ৰেডি কৰি ৰাখিছে। কাৰণ ইয়াতে তেওঁলোকে জনোৱা মতে আজি 4-5 দিনৰ পৰা তেওঁলোকে ইয়াতে থকা মেলা আৰম্ভ কৰিছে বা তেওঁলোকে ইয়াতে থাকে। ইয়াতে যিহেতু তেওঁলোকৰ শুৱনি কথা, এইটো হ'ল আপোনাৰ তেওঁলোকৰ শুৱনি কথা। আৰু তলৰটো হ'ল আপোনাৰ ৰন্ধা বঢ়া হ'ব। তাৰে মোৰ লগত তেওঁলোকৰ এই ভেলাঘৰটি নিৰ্মাণ কৰা দাদাসকল বা ভাইটিসকল, বন্ধুসকল আছে। তেওঁলোকৰ মনৰ কথা জানিম আৰু ভোগালী বিহুৰ প্ৰাকক্ষণত আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, মই হেমন্ত ডেকা মোৰ ইউটিউব চেনেল হেমন্ত মিক্স অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক অসমবাসীক হৈ মই মোৰ ফালৰ পৰা মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই দৰং জিলাৰ এখন ভিতৰুৱা গাঁওডোখৰত মই উপস্থিত আছোঁ। তাৰে তেওঁলোকে এটা ধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰিছে। তাৰে স্থানীয় ব্যক্তিসকল আছে যিহেতু মই তেওঁলোকৰ পৰা তেওঁলোকৰ মনৰ কথা জানিম। আইতা, আপোনালোকৰ কিমান বয়স হৈছে আপোনাৰ? বহুত হৈছে, তথাপি 80 মান হৈছে কিজানি। স্থানীয় ব্যক্তিসকল আছে আচলতে আমাৰ লগত। স্থানীয় ব্যক্তিসকল আছে মোৰ লগত। মই তেওঁলোকৰ পৰা মনৰ ভাৱ জানিম আৰু তেওঁলোকৰ পৰা এফাকি বিহু, কাৰণ যিহেতু আমাৰ ভোগালী বিহু, ভোগৰ উৎসৱ ভোগালী বিহু, যিহেতু তেওঁলোকৰ পৰা আমি এফাকি বিহু গান শুনিম। আপুনি বাইদেউ কি ক'ব? এই ল'ৰা ছোৱালীখিনি যে আজিৰ প্ৰজন্মই এই ভেলাঘৰ খেতি যি নিৰ্মাণ কৰিছে, তাক লৈ আপুনি কি ক'ব? কি কৰিম, প্ৰতি বছৰে ফূৰ্তি ফাৰ্তা কৰি থাকো, সেইখিনিয়ে জানো, বেলেগ একো নাজানো মই। হয় বাইদেউ, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ কি ক'ব, স্থানীয় ব্যক্তি হিচাপত কি ক'ব আপুনি? বঢ়িয়া, মানে ভোগালী বিহু ভেলাঘৰটো মানে ওচৰ চুবুৰীয়া মানুহে মিলা মিছাকে এসাঁজ খাব, মানে বহুত আনন্দ। আৰু ইয়াত ভেলাঘৰটি যি নিৰ্মাণ কৰিছে, ল'ৰা ছোৱালী আছে মোৰ লগত। আজিৰ প্ৰজন্ম হৈ তুমি কি ক'বা? তুমি ভেলাঘৰটিৰ জড়িত আছা নহয় জানো? হয়, কি ক'বা? ভালে লাগিছে। আৰু আছে নৱপ্ৰজন্মৰ তেওঁলোক ল'ৰা ছোৱালী খিনি মোৰ লগত গোটেইখিনি আছে। কি ক'বা? তুমি কি ক'বা? আজিৰ প্ৰজন্ম হৈ তোমালোকে ভেলাঘৰ যি নিৰ্মাণ কৰিছা বা আজিৰ আমি ধৰি ৰাখিব লাগিব নহয় জানো? আজি আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে, কাৰণ চবে ব্যস্ততাৰ কাৰণে আজি ভেলাঘৰ নিৰ্মাণৰ পৰা বঞ্চিত বুলিয়ে ক'ব পাৰি। তথাপিও আমি আগতে সৰুতে যিখিনি ভেলাঘৰ নিৰ্মাণ কৰা দেখিছিলো, তাক লৈ তুমি কি ক'বা? আগতে ডেকাবোৰ অলপ বেছিকৈ আছিল, এতিয়া খুব কমি গৈছে। আমাৰ দৰে ল'ৰাবোৰ সময় নাপায় বহুতে, তথাপিও আমি কিছু কষ্টৰে বনালো আৰু এইটো ডাঙৰবোৰৰ সহায় আছে। এতিয়া আৰু এজন বাইদেউ আছে মোৰ লগত। বাইদেউ কি ক'ব? আচলতে কি ক'ব? এইটো আমাৰ ভোগালী বিহু, মাঘৰ বিহু খোৱা লোৱাৰ তাৰপিছতে আনন্দৰ বিহু হৈছে বহাগৰ। তথাপিতো আমাৰ উঠি অহা ডেকা চাম 5-6জন মানে এই ভেলাঘৰটো ধুনীয়াৰে সজাইছে। সজোৱাৰ কাৰণে আমি ওচৰ চুবুৰীয়া আমাৰ দূৰত থকা বিলাকো আহিছে, ল'ৰা ছোৱালী বিলাক আহাৰ কাৰণে আমাৰ এটা খানা আয়োজন কৰা হৈছে। গতিকে আমাৰ এই উপস্থিত থকা ৰাইজৰ লগতে গোটেইখিনিয়ে আজি আমি 10-12 ঘৰ মানুহ একেলগে মিলি আজি এটা খানা খাম। আপোনালোক ইয়াত উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছো। তাৰ মাজতে এটা ফাঁকি গীত গাম বুলি ভাবিছো। তাৰপিছতে শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন,
শ্ৰীময় অসমীৰ শীতল বুকুটোতে উৎসৱৰ মধু আলোড়ন জাগে গম্ভীৰ গিৰিবৰ কান্তৰ মনোহৰ জাগে গম্ভীৰ গিৰিবৰ কান্তৰ মনোহৰ সুন্দৰ বন পৱন ভেদাভেদ পৰিহৰি কত জাতি উপজাতি ভেদাভেদ পৰিহৰি কত জাতি উপজাতি মহাপীঠ কৰে নিৰ্মাণ উলাহ অধীৰ কন্দে কৌটি কৌটি কণ্ঠে গাই হবে মিলনৰ গান শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন উৎসৱৰ মধু আলোড়ন নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু ইয়াতে বহুগৰাকী স্থানীয় ব্যক্তি আছে কি ক'ব দাদা আচলতে আজি সুদীৰ্ঘ 15 বছৰ বিৰতিৰ মূৰত মই কৰ্মসূত্ৰে বাহিৰত থাকো আচলতে আজি সুদীৰ্ঘ 15 বছৰৰ মূৰত কমচে কম 15 বছৰ মই বিহুৰ পৰা আঁতৰি আছিলো বিহু আমাৰ তিনিটি কাতি বিহু ভোগালী বিহু আৰু আমাৰ বহাগ বিহু এই ভোগালী বিহুত আমি সকলোৱে মিলি বহুত মানে ৰং ৰহস্যৰে এইটো এটা আমাৰ পৰম্পৰা ভেলাঘৰ বন্ধাটো এই পৰম্পৰাটো ৰক্ষা কৰি বহু দিনৰ পৰাই আমাৰ গাঁৱত এনেদৰে কথা চলি আছে বিভিন্ন ধৰণৰ আমাৰ ভতিজা মৃগাংক বাবু নিহাৰ আৰু নীৰৱ ইহঁত চাৰিজন মিলি আৰু আমাৰ সুমন ভতিজা সদৃশ সুমন তেওঁলোক 4-5 জনে মিলি তেওঁলোকে ভেলাঘৰটো বান্ধিছে ভেলাঘৰটো বান্ধিব যাওঁতে গাঁৱৰ আগৰ পৰম্পৰা ৰক্ষা কৰি ৰাতি যেনেকে তেওঁলোকে কিছু চুৰো কৰিব লগা হৈছে বা চুৰ কৰাটো এটা পৰম্পৰা সেই পৰম্পৰাটো ৰক্ষা কৰি তেওঁলোকে বহু কষ্ট কৰি ভেলাঘৰটো নিৰ্মাণ কৰিছে নিৰ্মাণ কৰাৰ পিছত আমাৰ এই মোৰ দাদা দিলীপ ডেকা CRPF ৰ পৰা ৰিটায়াৰ্ড জোৱান তেখেত আৰু মই লগতে মোৰ ককাইদেউ বিদ্যুৎ এনেকে আৰু আমাৰ ভিন্দৌ বলেন ভিন্দৌ এনেকে আমি 5-6 জন মান এওঁলোকৰে খুৰাক হয় বা বৰুতা হয় বা তেওঁলোকৰ দেউতা যেনেকে হওক আমি সকলোৱে মিলি ইয়াত এটা মানস কৰিছিলো বোলে ৰাতি এটা ভোজ ভাত খাম সেই ভোজ মেলৰ আয়োজন কৰিছো এতিয়া যিহেতু ভোগৰ উৎসৱ ভোগালী গতিকে আমি ইয়াতেই গোটেইখিনি কাৰ্যসন্থা হেৰি কৰিছো তাৰোপৰি আমি কালি যেনেদৰে আজি গোটেই ৰাতিটো আমাৰ ভোগৰ উৎসৱ ভোগালীৰ খানাটো ইয়াত হ'বই তাৰ উপৰিও মানে অহা কাইলে মেজি জ্বলোৱাৰ যিটো পৰম্পৰা আছে মেজি জ্বলোৱা আমি এটা নিৰ্দিষ্ট টাইম ধৰি ৰাখিছো 7:30 বজাত আমি মেজিটো জ্বলাম তাৰ পিছতে আমাৰ ইয়াত বিভিন্ন ধৰণৰ ভোগালী বিহু উপলক্ষে বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হ'ব সেই উপলক্ষেও আমাৰ কাইলে মানে সকলো মানে আমাৰ স্থানীয় নিবাসী যিমানবোৰ আছে সব ইয়াত উপস্থিত থাকিব সকলোৰ লগত আমি মানে কাইলে মানে ইয়াত আকৌ সমবেত হম আকৌ ভোগালী বিহুৰ নতুন বছৰৰ প্ৰথম দিনটো আমি উপভোগ কৰিম আৰু সমগ্ৰ অসমবাসীকে আজি আপোনাৰ চেনেলটোৰ জৰিয়তে আপোনাৰ চেনেলটোত আমি দেখুৱাব আমাৰ ভেলাঘৰটো দেখুৱাবৰ বাবে আমি সুখী হৈছো আৰু লগতে সমগ্ৰ অসমবাসীৰ লগতে আপোনাকো ধন্যবাদ জনাইছো ইয়ালৈ আহি আপুনি সময় দিয়াৰ বাবে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ লগতে আমাৰ সমূহ মানে ইয়াত জড়িত ব্যক্তি সকলোৰে তৰফৰ পৰা আপোনাক মানে অশেষ ধন্যবাদ।